সদায় যিগৰাকী ব্যক্তিয়ে আমন্ত্ৰিত অতিথিয়ে হওক কেন্দ্ৰীয় নেতৃত্বৰ কোনো বিষয়ববীয়াই হওক এনে এখন সভাত ভাষণ দিয়ে বা কথা ৰাখে তেওঁতকৈ মূল্যৱান হ'ল সন্মুখত বহি থকা লোকসকলৰ উপলব্ধি। আপোনালোক আজি সন্মুখত যিসকল লোক উপস্থিত আছে আপোনালোকে কি পৰ্যায়ত কথাবোৰ হৃদয়ংগম কৰে, কিমান আন্তৰিকতাৰে গ্ৰহণ কৰে, তাৰ ওপৰতে মই সংখ্যাত কোৱা নাই, মই গুণগত মান হিচাপে আপোনালোকে কিমান এই কথাখিনিক মূল্যায়ন কৰিব খোজে সেইটোৰ ওপৰতে এটা অনুষ্ঠানৰ সাফল্য বা তাৰ বিফলতা ইত্যাদি নিৰ্ভৰ কৰে। আজি আপোনালোক ইয়াত আছে, জ্ঞাতি হিচাপে কোনোবা আছে, নিজৰ সহোদৰসকলক সন্তানসকলক ভৱিষ্যত দিনৰ বাবে জন্মিং দিবৰ কাৰণে আশীষ দিবৰ কাৰণে আপোনালোক হয়তো আছে, তেওঁলোকৰ হাত শক্তিশালী কৰিবৰ কাৰণে কোনোবা আছে, আৰু ভিন্ন জনগোষ্ঠীয় সংগঠনৰ যি নেতৃত্ব আজি আহিছে তেওঁলোকৰ কথা হ'ল যে আমি সকলোৱে যদিও বা কোনোবা আহোম, কোনোবা মৰাণ, কোনোবা মটক, কোনোবা কছাৰী, কোনোবা বৰাহী, কোনোবা কাৰ্বি, কোনোবা ডিমাচা, সেই বুলি তেওঁলোক অহা নাই। তেওঁলোক আহিছে যে অসমীয়া জাতিটো শক্তিশালী হ'ব লাগিব, এই জাতিটোৰ ভেটি যিগৰাকী মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰি থৈ গ'ল সেই আদৰ্শৰে আমি বাট বুলিব লাগিব। মহামতী চাওলুং চুকাফাই বৰ অসমৰ ভেটি নিৰ্মাণ কৰি থৈ গ'ল আৰু সেই বৰ অসমৰ ভেটিত আমি সকলো নিগাজী হ'ল আৰু আমাৰ যিবোৰ সম্পৰ্ক সম্বন্ধ এইবোৰো বৰ শক্তিশালী হ'ল, কটকটীয়া হ'ল, বৈবাহিক সম্বন্ধ হ'ল। আমি ভাতৃত্ববোধৰ চানেকিৰে আগবাঢ়িলোঁ, মাজত কিছু সময়ৰ বাবে অস্তিত্ব ৰক্ষাৰ যুঁজ সেই সময়ত স্বৰ্গদেউসকলৰ দিনত, ৰজা মহাৰজাসকলৰ দিনত যিবোৰ হৈছিল সেইবোৰ হ'ল, সেইবোৰ তাৰ মাজে মাজে কিছু তিক্ত অভিজ্ঞতা আমাৰ হ'ল। কিন্তু আজি আমি সেই যি পৰম চিন্তা, সেই চিন্তাটো কি আছে যে সাতৰাজ মাৰি এক ৰাজ, অৰ্থাৎ সাতৰাজৰ ব্যৱস্থাটো শেষ কৰি এক ৰাজ প্ৰতিষ্ঠা হ'ল আৰু সেই এক ৰাজৰ জৰিয়তে আমি বৰ অসমীয়া জাতি হিচাপে পৰিচয় দিব পৰা হ'ব লাগে। সেই চিন্তালৈ আমি উভতি গ'লোঁ, যাৰ বাবে আজি এগৰাকী মৰাণ, এগৰাকী মটক, এগৰাকী আহোম, এগৰাকী কছাৰী বা এগৰাকী কাৰ্বি ডিমাচা, যি জনগোষ্ঠীৰ পৰা যিসকলেই প্ৰতিনিধিত্ব নকৰক লাগে এই মঞ্চখনত আমি এই সভাখন শুৱনি কৰিছোঁ। এইটোৱেই আমাৰ জাতিটোৰ সৌভাগ্য যে আমি এনে মহান কাণ্ডাৰীসকলক পাইছিলোঁ আমাৰ উপৰি পুৰুষ হিচাপে। কিন্তু আমাৰ বাবে মহামতী চাওলুং চুকাফা এজনে, আমাৰ বাবে মহাবীৰ লাচিত বৰফুকন এজনেই, আমাৰ বাবে জাতিৰ হকে, জনগোষ্ঠীৰ হকে, ইয়াৰ ভৱিষ্যতৰ হকে প্ৰাণ আহুতি দিয়া জয়মতী এগৰাকী। এই কথাখিনি আমি অনুধাৱন কৰিব লাগিব। গতিকে আমিও যেতিয়া আহোম জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰিম, আমি এক হৈ আগবঢ়াৰ মানসিকতাটো কিন্তু সন্মুখত ৰাখিব লাগে। মই উপলব্ধি কৰোঁ, এতিয়া জন্মসূত্ৰে আহোম হ'লোঁ, মুখৰ আগত বহুতে বহু কথা নকয়, কিন্তু কেতিয়াবা পিছফালৰ পৰা কিছুমান কথা কয় যে এই জনগোষ্ঠীটো যিমানেই তেওঁলোকে কথা নকওক কিয় তেওঁলোকৰ মাজত কিন্তু একতা নাই, তেওঁলোকৰ মাজত কিন্তু মতান্তৰ আছে। আৰু মতান্তৰটো থকাটো বাৰু হ'ব পাৰে, কিন্তু মনান্তৰটো বৰ ডাঙৰ বস্তু। আমাৰ মনান্তৰো হৈছে, আমি অঘোষিত কিছুমান প্ৰতিযোগিতাত নামিছোঁ, এইখিনি অপ্ৰিয় সত্য কথা। আৰু আমি শৃংখলাবদ্ধতা আমি মানিব নোখোজোঁ। ইমান শৃংখলাবদ্ধ এটা জনগোষ্ঠী আছিল, ইমান শৃংখলাবদ্ধ, ভাবকচোন এই যে আমাৰ কিতাপবোৰ লৈ লৈ যে আমি আজি আছোঁ, যিবোৰ আমাৰ উপাধি হ'লগৈ, কোনোবা এজন হাজৰিকা, কোনোবা এজন বৰা, কোনোবা এজন ফুকন, কোনোবা এজন শইকীয়া, গগৈ, বৰফুকন, ফুকন, নহয়নে? এই যে আমি
খিতাপবোৰ আমাৰ উপাধি হ'ল, সন্মানবোৰ আমাৰ বাপবোৰ আমাৰ উপাধি হ'লগৈ পৰৱৰ্তী সময়ত, আমি এইবোৰৰ মান জানো আজি ৰাখিব পাৰিছোঁ? আমি এটা শৃংখলাবদ্ধ জনগোষ্ঠী হিচাপে যিটো আমাৰ পৰিচয় আছে, যে এধাপ এধাপকৈ আগুৱাব লাগিব, যে বৰাৰ পাছত শইকীয়া, শইকীয়াৰ পাছত হাজৰিকা, এনেকৈ এধাপ এধাপকৈ যিটো আগুৱাৰ বা পদোন্নতি পোৱাৰ যিটো এটা ব্যৱস্থা আছে, সেই ব্যৱস্থাটো ক'ৰবাত আমি ধূলিসাৎ কৰিছোঁ নেকি? আমি পোনচাতেই আজিকালি কোনোবা, মই উপাধিৰ ফালৰ পৰা কৈছোঁ, কাৰো মই ক্ষমা কৰিব, মই বাপটোৰ হিচাপত কৈছোঁ, মই উপাধিৰ ফালৰ পৰা কোৱা নাই। আমাৰ মানুহ আজি পোনচাতেই স্বৰ্গদেউ হ'বলৈ যায়, মানে ৰজা হ'বলৈ যায়, মানে নেতৃত্ব ল'ব লাগে। আপুনি গণতান্ত্ৰিক সেই প্ৰমূল্যবোধটোক তাহানি স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনৰ পৰা সেইখিনি সন্মান যচা হৈছিল। যিজন যোগ্য সেইজনক দায়িত্ব দিয়া হৈছিল। কিন্তু এতিয়া আমি যোগ্য নহ'লেও আমি বাহুবলেৰে যোগ্য হ'ব খোজোঁ, বাহুবলেৰে আমি যোগ্য হ'ব খোজোঁ, ধন বলেৰে আমি যোগ্য হ'ব খোজোঁ। এই কথাবোৰ জানো সঠিক হৈছে? শৃংখলাবদ্ধতা আমাৰ জাতিটোৰ মূল পৰিচয় আছে, মূল পৰিকাঠামো আছে। নহ'লে ইজনে সিজনক মাৰি দেখোন ৰজা তেতিয়াই হ'লহেঁতেন। মই কথাষাৰ কৈছোঁ, হৈছিলে, আৰু যেতিয়াই হৈছিলে এইবোৰ কাম, তেতিয়াই জাতিটোৰ জনগোষ্ঠীটোৰ বাবে বিপৰ্যয় নামি আহিছিলে। ল'ৰা ৰজাৰ কথা আমি মনত পেলাব পাৰোঁ, নহয়নে? ল'ৰা ৰজাৰ দিনত কি হৈছিল? অংগক্ষত কৰা হৈছিল। কিন্তু আমি এতিয়া ক'ৰবাত আমি সেই ইতিহাসৰ ভুলৰ পৰা আমি শিক্ষা ল'ব খোজা নাই নেকি? এই প্ৰশ্নটো আমি কিন্তু আজি কৰিব লাগিব। মই সেইকাৰণে কৈছোঁ যে যিজন যোগ্য গণতান্ত্ৰিক প্ৰমূল্যবোধৰে যি আমাৰ জনগোষ্ঠীৰ ভিন্ন সংগঠনৰ নেতৃত্ব ল'ব পাৰে বা ল'ব খোজে, তেওঁ সেইধৰণে যদি দায়িত্ব লয় আৰু তেওঁক যদি বাকীসকলে সমৰ্থন কৰে, তেতিয়া আমাৰ এই জনগোষ্ঠীটোৰ একোটা সংগঠনৰ 10টা ভাগ আমি নিশ্চয় নেদেখিম। আৰু সেয়া মই জনগোষ্ঠীটোৰ সন্তান হিচাপে মই আপোনালোকক কওঁ, মই বহুবাৰ কৈছোঁ, মোক বেয়াও পায়, বেয়া পালেও উপায় নাই, মই কওঁ, কৈ আহিছোঁ, কৈ থাকিম। যিদিনালৈ আটাচু একত্ৰিত নহ'ব, মাজত একত্ৰিত হয়, আকৌ ক'ৰবাত বৰ যেন এইটো যেন ক্ষমতাশালী এটা পদ, এই মানে সভাপতি সাধাৰণ সম্পাদক হ'লেই যেন আমি যেন ৰজা মহাৰজা হৈ গ'লোঁ, এনেধৰণৰ এটা চিন্তাই আমাৰ মনত বাঁহ ল'বলৈ আৰম্ভ কৰিছে। বলপূৰ্বক বাহুবল, ধন বল প্ৰয়োগ কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। যিমান আমি এই কথাবোৰ প্ৰয়োগ কৰিছোঁ, আমি সিমানেই কিন্তু কাৰোবাৰ নিয়ন্ত্ৰণলৈ গৈ আছোঁ। কোনোবাই আমাক নিয়ন্ত্ৰণ কৰি আছে। নিজৰ ইপ্সিত তেওঁলোকৰ যিখিনি চিন্তা চেতনা, যিখিনি বহুতে ভাবে যে আটাচুক নিয়ন্ত্ৰণ কৰি ল'লোঁ, যে আহোম জনগোষ্ঠী নিয়ন্ত্ৰণ হৈ গ'ল, এইটো ভুল ধাৰণা। বহুতে ভাবে টাইপাৰ নেতৃত্বক নিয়ন্ত্ৰণ কৰি ল'লোঁ, যে আহোম জনগোষ্ঠীক নিয়ন্ত্ৰণ কৰি ল'লোঁ, এইটো ভুল ধাৰণা। আহোম মানুহক পলিটিক্স কোনেও শিকাব নালাগে। মই আপোনালোকক কওঁ, বাই ডিফল্ট আহোম মানুহে পলিটিক্স কৰে। আহোমক পলিটিক্স কোনেও শিকাব নালাগে। কেলৈ শিকাব নালাগে? যে আহোম মানুহে ৰাজনীতিৰ পৰিক্ৰমাটো তেওঁলোকে দীৰ্ঘদিন ধৰি দেখি আহিছে। কোন ভাল, কোন বেয়া, কোন যোগ্য, কোন অযোগ্য, এইখিনি এই জনগোষ্ঠীটোৱে অনুধাৱন কৰিব পাৰে, জনগোষ্ঠীৰ ৰাইজে অনুধাৱন কৰিব পাৰে। গতিকে আটাচুৱে ক'লেও কোনো ৰাজনৈতিক দলক মানুহে ভোট নিদিয়ে, নক'লেও দিব। টাইপাই ক'লেও কোনোবাই কাৰোবাক ভোট নিদিয়ে আৰু নক'লেও দিব। মই কথাখিনি কোৱাৰ কাৰণে টাইপা বা আটাচুৱে বেয়া পাব নালাগে। মই কৈছোঁ যে আপোনালোকে সঠিক এটা নিৰ্ণায়ক কিছুমান কাম কৰাৰ সময় কিন্তু সমাগত। ভাবিব লাগিব। মই আগতেও কৈছোঁ, বন্ধ এটা কোঠাৰ ভিতৰত সকলো বহক। আৰু এইখিনি মই কিয় ক'ব পাৰোঁ? কাৰণ মই অনুধাৱন কৰি আছোঁ, মোৰো গাত লাগে। আপোনালোকক কোনোবাই সমালোচনা কৰিলে মোৰ কি গাত নালাগিব নেকি? এই জনগোষ্ঠীটোৰ এনেধৰণৰ এটা ইমান শক্তিশালী এটা ইতিহাস আছে। এই ইতিহাস থকা জনগোষ্ঠীটোৰ বিষয়ে কোনোবাই যেতিয়া কথা ক'বলৈ সুবিধা পায়, যেতিয়া কয়, তেতিয়া কি গাত মোৰ নালাগিব? লাগিব। কিন্তু কথাটো হ'ল যে গাত নলগা পৰিৱেশ এটা আমি সৃষ্টি কৰিব লাগিব। আমাৰ কথাটো হ'ল আমি সমিল মিলেৰে আগবাঢ়িব লাগিব। আমাৰ চিন্তা চেতনাবোৰ কিছু পৃথক হ'বই লাগিব। আমাক নালাগে নহয় বৰ বেছি
সমল আমি নালাগে যে কোনোবা এজনৰ কোনোবা দৌতিয়েকক বোলে আজু ককাক সুধিব যে আমিনো কেনেকুৱা আছিলোঁ, কেনেকেনো ডাঙৰ হৈছিলোঁ, আমাৰনো ৰীতি নীতি কি হৈছিলে, এইবোৰ কথা ক'বলৈ আমি সুধিব নালাগে ন, আমাৰ পঢ়িলেই হৈ গ'ল। আমাৰ হাতত ৰেডিমেড বুৰঞ্জী আছে, ঘৰে ঘৰে আমাৰ সাঁচিপাতত লিখা পুথি পাঁজিবোৰ আছে, বহুতে মিউজিয়ামত দি থৈছে, বহুতে দিয়া নাই, ঘৰতে ভালকৈ সংৰক্ষণ কৰি ৰাখিছে। আমাৰ ঘৰতো তেনেধৰণৰ বহু এনেধৰণৰ সমল আছে। এটা কথা আপোনালোকক কওঁ, আমি এতিয়া কি কৰা উচিত, কি কৰিব লাগে? প্ৰথম কথা হ'ল আপোনালোক সকলো একেলগে বহক, কোনোবাই গুৰি ধৰক। অৰুণ ককাইদেউকে মই ক'ম, সুৰুজ দিহিঙীয়া ককাইদেউ আছে, ৰাজনীতিৰ ঊৰ্ধত একেলগে বহক, ৰাজনীতিৰ ঊৰ্ধত একেলগে বহি আপোনালোকে আলোচনা বিলোচনা কৰক। যিসকল এই জনগোষ্ঠীটোৰ জনপ্ৰতিনিধি হৈ আছে তেওঁলোককো মাতক, কোন দলৰ সেইটো নাভাবিব দেই, আপোনাক কোনোবাই কিবা ক'ব এইটো নাভাবিব। এইবোৰ ভাবি থাকোঁতে আপোনালোকে চাওকচোন কিমান, আজি আপোনালোকে মোক কওক, আটাচুৱে প্ৰতিষ্ঠা দিৱস পাতিছে, আটাচুৱে ধৰি লওক এটা ডাঙৰ এটা অনুষ্ঠান আয়োজন কৰিছে। আমি এই পৰ্যায়ত আছোনে যে দেশৰ গৃহমন্ত্ৰীগৰাকীক আমি মাতি আনিম যে আটাচুৰ অনুষ্ঠান আহক, ক'ব পৰা অৱস্থাত আছোনে? কোন গৃহমন্ত্ৰী বাদ দিয়ক, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আহোম জনগোষ্ঠীৰ এটা অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব পৰা এটা পৰিস্থিতিত আমি আছোনে নাই? কওকচোন, আইসকলে কওক, মাতৃ সমাজে প্ৰথম কওকচোন, আছোনে নাই? আমি সেই পৰ্যায়ত আছোনে নাই? আমি নাই। কিন্তু আজি বড়ো জনগোষ্ঠী, মই তেওঁলোকক ঈৰ্ষা কৰা নাই দেই, মই তেওঁলোকক চেলুট, মই তেওঁলোকক সাধুবাদ দিওঁ। বড়ো জনগোষ্ঠীয়ে যি বিচাৰিছে, যেনেকৈ বিচাৰিছে, হয় ডিভাইড আছাম 50-50 কৰিব পৰা নাই, সেইটো এটা বেলেগ কথা। কিন্তু বড়ো জনগোষ্ঠীয়ে আজি যেনেকৈ বিচাৰিছে, জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে যি বিচাৰিছে, যি পৰ্যায়ত বিচাৰিছে, তেওঁলোকে কিন্তু সেইখিনি আদায় কৰিবলৈ সক্ষম হৈছে। বড়ো জনগোষ্ঠীৰ সভালৈ গৃহমন্ত্ৰী আহে, প্ৰধানমন্ত্ৰী আহে। মই কোৱাৰ কাৰণে বেয়া নাপাব, তেওঁলোকক ঈৰ্ষা কৰি লাভ নাই। সংখ্যাত হয়তো আহোমতকৈ বহু কম, কিন্তু তেওঁলোকৰ মাজত একতা আছে। ৰাজনৈতিক আপোনাৰ ভিন্নতা থাকিব পাৰে, আদৰ্শগত সকলোৰে চিন্তা চেতনাবোৰ পৃথক হ'ব পাৰে, কিন্তু জনগোষ্ঠীটোক তেওঁলোকৰ এটা শক্তিশালী ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাই অতি শক্তিশালীভাৱে বান্ধি ৰাখিছে। কিন্তু তেওঁলোকে কোৱা মতে, কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাই কোৱা মতে মানুহে কিন্তু কাৰোবাক ভোট দিবলৈ যোৱা নাই, সেইটোও সমানে সঁচা। ভোটটো নিজৰ মতেই দিছে, কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাই সাংস্কৃতিকভাৱে, বৌদ্ধিকভাৱে তেওঁলোকক শক্তিশালী কৰি ৰাখিছে, বান্ধি ৰাখিছে, যাৰ বাবে তেওঁলোকৰ বল দেখি, তেওঁলোকৰ শক্তি দেখি, তেওঁলোকৰ ঐক্য দেখি আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীও 10 বাৰ ভাবে যে আমি যোৱাটো ভাল আছিল নেকি, আহে তত্ত্ব। কিন্তু আহোম জনগোষ্ঠীৰ সভাত আজি বেলেগৰ কথা বাদ দিয়ক, মই ক'লোঁ আপোনাক মুখ্যমন্ত্ৰীজনেও আপোনালোকে যদি আমন্ত্ৰণ জনায় এনেকুৱা প্ৰতিষ্ঠা দিৱস এটাত ভাবিব, কিন্তু আহিবলৈ 10 বাৰ ভাবিব, যাম নে নাযাম, মানুহ হ'ব নে নহয়। অপ্ৰিয় সত্য কথা দেই এইবোৰ। আৰু এইটো অকল আহোমৰ ক্ষেত্ৰতে নহয়, আৰু কেইটামান আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ ক্ষেত্ৰতো এইবোৰ হয়। কিয় হৈছে? ইমান প্ৰতাপী এটা জাতি আছে, ইমান শক্তিশালী এটা পৰিকাঠামো আছে, ইমান শক্তিশালী আমাৰ লিগেচি আমাৰ এটা আছে এতিয়াও। তাৰ পাছতো কিয়? তাৰ পাছত আমি কৈ থাকোঁ যে আহোমক অৱজ্ঞা কৰিছে। নহয়, আমি নিজক অৱজ্ঞা কৰিছোঁ। প্ৰথম কথা হ'ল আহোম জনগোষ্ঠীয়ে নিজক অৱজ্ঞা কৰিছে। আহোম জনগোষ্ঠীৰ মানুহে নিজক প্ৰথমে অৱজ্ঞা কৰিছে। নিজৰ এই যে মই মাজে মাজে কওঁ, মই গোটেই জাতিটোৰ ক্ষেত্ৰত কওঁ, কিন্তু মই সামগ্ৰিকভাৱে জনগোষ্ঠীটোৰ কথাই কৈছোঁ যে আমাৰ অকণমান এই হনুমানৰ দৰে হৈছে। হনুমানৰ কথাটো কিয় ক'লোঁ? হনুমানে ঋষিৰ অভিশাপত নিজৰ শক্তি পৰাক্ৰমৰ বিষয়ে তেওঁ পাহৰি পেলাইছিল, স্মৃতি লোপ পাইছিল। আৰু পাছত জাম্বৱন্তই সেই শক্তি মনত পেলাই দিবলগীয়া হৈছে যে তুমি ইমান অপাৰ শক্তিৰ মানুহ, তুমি ইমান অপাৰ শক্তিধৰ, এইখিনি মনত পেলাই দিবলগীয়া হৈছে যে তুমি জাপ মাৰিলে সাগৰখন পাৰ হৈ তুমি লংকা যাব পাৰিবা, এইখিনি শক্তিৰ তুমি অধিকাৰী, মনত পেলাই দিবলগীয়া হৈছে। তে আমাৰ কথাটো হ'ল আমাৰ মানুহখিনি শুই আছে, মানে শুৱাৰ ভাও জুৰি আছে। সেইকাৰণে কৈ থাকিলেও টুকুৰিয়াই থাকিলেও আমাৰ সেই শক্তিটোৰ অনুভৱ নহয়। জাতি এটা গঠন কৰাটো ইমান সহজ কথা নহয়। 600 বছৰ ৰাজত্ব কৰাটো ইমান সহজ কথা নহয়।
সকলোৰে লগত যুদ্ধ বিগ্ৰহ তাৰ লগতে আকৌ সম্পৰ্ক সম্বন্ধ প্ৰতিষ্ঠা কৰাটো এইবোৰ সহজ কথা নহয় আমাৰ উপৰি পুৰুষসকলে এই গোটেই কঠিন কামবোৰ সহজ সাধ্য কৰি থৈ গৈছে আমাক সকলোৰে লগত বহিব পৰা খাব পৰা উঠিব পৰা বহিব পৰা বন্ধুত্বৰ এনাজৰিৰে থাকিব পৰা এটা পৰিৱেশ দি থৈ গ'ল আৰু আমি প্ৰথমে নিজক অৱজ্ঞা কৰিলোঁ আৰু এতিয়া গোটেই জাতিটোক আমি অৱজ্ঞা কৰবাত কৰি আছো আমাৰ ইমানেই আজিৰ তাৰিখত আমাৰ ইমান কেইটা সংগঠন আছে মই শুনামতে আহোম জনগোষ্ঠীৰ কথাই মই যিহেতু আজি প্ৰাধান্য দি ক'ব লাগিব কৈছোঁ এই তিতা কথাখিনিয়ে যদি আমি মিঠালৈ ৰূপান্তৰ কৰিব পাৰোঁ আমাৰ ভাল হ'ব মই সেইকাৰণে কৈছোঁ এইটো দায় দোষ নধৰিব আৰু মই ভাল কথাও যে নকম তেনে নহয় কিছুমান ভাল কথাও আছে সেইখিনিও মই ক'ম কথা হ'ল যে তিতা কথাখিনি কিয় প্ৰথমে কৈ লৈছোঁ তিতাখিনি হজম কৰিলে ভাল আমাক আগতে সপ্তাহে পষেকে মাহত আমাক খাবলৈ দিয়ে নহয় তিতা খাবলৈ চিৰতা খাবলৈ দিয়ে কেলে খাবলৈ দিয়ে সেই তিতাটোৱে আমাৰ ইঞ্জিনটো ঠিক কৰি ৰাখে গতিকে এই তিতাখিনি আমাৰ ইঞ্জিনটো ঠিক কৰিব বুলি মই ভাবোঁ আমাৰ জাতিটোক আমাক শক্তিশালী কৰিব বুলি আমি ভাবোঁ সমৃদ্ধিশালী কৰি ৰাখিব বুলি আমি ভাবোঁ ২৭টামান সংগঠন আছে কিন্তু আমাৰ যিসকল মন্ত্ৰী বিধায়ক ভিন্ন দলৰ পৰা হয় এতিয়া বিজেপিৰ শাসনত আছে অগপ আছে মিত্ৰজোঁটত তেওঁলোকৰ এই মিত্ৰজোঁটত যিসকল আহোম প্ৰতিনিধি আছে যেতিয়া তেওঁলোক জয়ী হয় যিসকল কংগ্ৰেছৰ পৰা জয়ী হয় বা আন দলৰ পৰা জয়ী হয় একেখন মঞ্চত এনেদৰে গোটেই কেইজনক বহুৱাই আমি কোনোবা দিনা সম্বৰ্ধনা এটা দিছোঁনে আহোম জনগোষ্ঠীয়ে ২৭টা সংগঠনে কোনোবাই কৰিছেনে কিয় নাই কৰা কৰিব লাগে তেওঁলোকক নিজৰ দায়িত্বখিনি মনত পেলাই দিব লাগে যে আহোম জনগোষ্ঠীৰ পৰা কিন্তু আপোনালোক প্ৰতিনিধি দেই আপুনি মন্ত্ৰী হৈছে আপুনি যোগেন মোহন মন্ত্ৰী হ'ল পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী হ'ল দেৱব্ৰত শইকীয়া দলপতি হ'ল বিৰোধী দলপতি আৰু বোলে গৌৰৱ গগৈ তেওঁ লোকসভাত উপদলপতি হ'ল আহকচোন বহক একেলগে কথা পাতোঁ আমাৰ ক'বলগীয়া আছে দেই আপোনালোকক শাসকত থাকে বিৰোধীত থাকে কথা নহয় আমাৰ কিন্তু ৬ জনগোষ্ঠীৰ বা আহোম জনগোষ্ঠীৰ অন্যতম যিহেতু ৬ জনগোষ্ঠীৰ অন্যতম এটা জনগোষ্ঠী আমাৰ জনজাতিকৰণ হোৱা নাই এই মঞ্চখনত আপোনালোকে কওক ইলেকশ্যন আহিলে ক'লে নহ'ব আমাৰ কাৰণে কাম কৰক একেলগে মাৰ বান্ধি কথা পাতক এই নিৰ্দেশটো আমি তেওঁলোকক দিব পাৰিব লাগে তেওঁলোক আমাৰ প্ৰতিনিধি তেওঁলোক আমাৰ সেৱক জনগোষ্ঠীটোৰ সন্তান এই নিৰ্দেশটো দিব নোৱাৰা পৰিৱেশটো আমি কিয় কৰি ৰাখিছোঁ কিয় তেওঁলোকক একেখন মঞ্চত বহুৱাব নোৱাৰোঁ আমি সময় সাপেক্ষে এই প্ৰশ্নবোৰ আমি কৰিব লাগিব ২৭টা সংগঠন মনত ৰাখিব সংগঠন থাকিলে নহ'ব মানুহবোৰ যদি সংগঠিত নহয় ২৭টা সংগঠন থকাৰ পাছত যদি আহোম জনগোষ্ঠীয় মানুহখিনি সংগঠিত নহয় লাহোৱালত এখন অনুষ্ঠান দুলীয়াজানত এটা অনুষ্ঠান পাতোঁ নহ'ব আমি একে ঠাইত পাতিব লাগিব একে ঠাইত পাতি আমাৰ গোটেই বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি আহোম জনগোষ্ঠীৰ যিমান সন্তান আছে বুদ্ধিজীৱী হওক ৰাজনীতিক হওক সাংবাদিক হওক লেখক হওক সাহিত্যিক হওক কম অৱদান আছে নেকি কিন্তু আমি তেওঁলোকক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাওঁ কাৰোবাক চাওঁ এইজন মোৰ লগত নিমিলে এওঁ বহিলে মই নবহোঁ এই দৃষ্টিকোণৰ পৰা চাওঁ কিন্তু সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ কাৰণে মানুহখিনিক একেলগে আমি কিয় বহুৱাব নোৱাৰোঁ সেইকাৰণে আমি কৈছোঁ যে আমি প্ৰথমে নিজক অৱজ্ঞা কৰি আছোঁ নিজৰ ককাই ভাইসকলক অৱজ্ঞা কৰি আছোঁ নিজৰ ৰীতি নীতিখিনিক আমি অৱজ্ঞা কৰি আছোঁ তাৰ পাছত আৰু আপুনি বেছি কথা পাতি লাভ নাই এইখিনিয়ে মূল কথা এইখিনিক যিদিনা আমি সাৰোগত কৰিব পাৰিম আজি আপুনি চাওক আমি ৰীতি নীতিৰ কথা কওঁতে কিমানে আমি ৰীতি নীতিখিনি নিজৰ পৰম্পৰাখিনিক আমি সাৰোগত কৰি আগবাঢ়োঁ অথচ আমি জনজাতিৰ দাবী তুলি আছোঁ আজি মই ক'ব লাগিব যে মৰাণ জনগোষ্ঠী এতিয়া তেওঁলোকে ৰিভাইভেলত আহিছে তেওঁলোকে পুৰণি যিখিনি বহুতে পাহৰি যোৱা কিছুমান তেওঁলোকে নীতি নিয়ম তেওঁলোকে উদ্ধাৰত তেওঁলোক ব্ৰতী হৈছে জনজাতি এটাই জনজাতিৰ মৰ্যাদা পাবলৈ যিখিনি ৰীতি নীতিক সাৰোগত কৰি আগবাঢ়িব লাগে মই কৈছোঁ তেওঁলোকে কিন্তু বৰ নিষ্ঠাৰে কাম কৰিছে মই তেওঁলোকৰ ডিচিপ্লিন তেওঁলোকৰ শৃংখলাবদ্ধতাখিনি কিন্তু দেখি বৰ অভিভূত হওঁ কিছুমান তাতো ক'বলগীয়া থাকে মই কওঁ কেতিয়াবা মই সহোদৰ বুলি ভাবোঁ মৰাণ জনগোষ্ঠীক বেলেগ বুলি নাভাবোঁ কিছুমান মই কম কেতিয়াবা তেওঁলোকৰ সভা সমিতি হ'লে মই যাওঁ কেতিয়াবা কিছুমান কথা তেতিয়াও ক'বলগীয়া থাকে কিছুমান কম গঠনমূলকভাৱে কিন্তু এতিয়াও কওঁ তেওঁলোকে বৰ শৃংখলাবদ্ধভাৱে বৰ মই শব্দ এটাৰ মাজত কৈছিলোঁ মানুহখিনিয়ে বৰ ভাল পালে আটোমটোকাৰিকৈ নিজৰ তেওঁলোকৰ সংস্কৃতিটোক জীয়াই ৰাখিছে আমি ৰাখিছোঁ নে ৰখা নাই আমি কিমানে দামত দিওঁ জনজাতীয় যদি আপোনাক লাগে আপুনি জনজাতীয় পৰিক্ৰমাটোৰ মাজত থাকিব লাগিব নহয় দামত দিয়া পৰিক্ৰমাটো কিমানৰ ঘৰত আছে আমি সাঁচি পাতত আমি যিটো
লিখা মেলা আমাৰ যিটো পৰম্পৰা এতিয়া মই গম পাওঁ যে পাৰিজাতত 40 জন মানক প্ৰশিক্ষণ দি তেওঁলোকক কিছুমান কৰাই আছে এই যে প্ৰশিক্ষণ দিবলগীয়া হৈছে তাত আমাৰ ইনভেষ্টমেণ্ট কি আছে মানে আটাচুৰ টাইপাৰ কি আছে মই কিয় কৈছো ইনভেষ্টমেণ্ট মানে মই অকল টকা পইচাৰ ইনভেষ্টমেণ্টৰ কথা কোৱা নাই আমাৰ কায়িক বিনিয়োগ কি আছে আমাৰ মানসিক বিনিয়োগ কি আছে আৰ্থিকটো বাৰু মই দূৰতে ৰাখিলোঁ টকা পইচা খৰচ হয় গতিকে আমি তাত কি কৰিছোঁ হেঙুল হাইতাল 65,000 মান টকাৰ 1 লিটাৰ যিটো আজিৰ তাৰিখত সেইখিনি দি আমি এই তেওঁলোকক সাঁচিপাত কেনেকৈ সংৰক্ষণ কৰিব লাগে পুৰণি লিপিবোৰ কি ধৰণে লিখিছিল আমি এই পৰম্পৰাখিনি কিমানে আগবঢ়াই লৈ গৈ আছোঁ এইখিনিকোতো আমি আগবঢ়াই লৈ যোৱা নাই মোৰ এগৰাকী বাইদেউ ডক্টৰ সংগীতা গগৈ তেওঁ পুৰাতত্ত্ব আৰু বুৰঞ্জীৰ তেওঁ সঞ্চালিকা হিচাপে বৰ্তমান আছে ভাৰপ্ৰাপ্ত এদিন তেখেতৰ কাৰ্যালয়লৈ গ'লোঁ মোক ক'লে এই যে লোহাৰ বাকচকেইটা দেখিছ ইয়াতেই গোটেই কথাবোৰ আছে মই বোলো হয় নেকি কেনেবাকৈ যদি কিবা হয় বোপাই শেষ এইখিনি যদি যাবলৈ হয় শেষ তেতিয়া আমাৰ পঢ়িবলৈও সমল নাই লিখিবলৈও সমল নাইকিয়া হ'ব এই কথাখিনি কিন্তু বৰ আন্তৰিকতাৰে আমি উপলব্ধি কৰাৰ প্ৰয়োজন আছে মই সেইকাৰণে কৈছোঁ লাচিত যিহেতু দুজন নহয় চুকাফা যিহেতু দুজন নহয় ৰুদ্ৰসিংহ যিহেতু দুজন নহয় মোমাই তামুলী বৰবৰুৱা যিহেতু দুজন নহয় আপুনি মই কিয় এটা সংগঠনৰ দুটা ভাগ কৰি আছোঁ কিয় তিনিটা ভাগ কৰিছোঁ অসন্তুষ্ট হৈছোঁ কথা কওক মঞ্চত কথা কওক যে মোৰ এইখিনি দাবী মোৰ এইখিনি কথা মই এইখিনি কথাত অসন্তুষ্টি আছে মই এইখিনি কথা বেয়া পাইছোঁ লগে ভাগে কাম কৰোঁ জাতিটোৰ কাৰণে কাম কৰোঁ কিয় ৰাজনীতিকৰ বহতীয়া হৈছোঁ আমি মই কি নাজানো নেকি মইতো সংবাদ ক্ষেত্ৰত জড়িত মানুহ শব্দটো ক'লে বেয়া পাব কোনোবাই হয়তো গালি গালাজ কৰিব আমি একাংশ কিন্তু ৰাজনীতিকৰ বহতীয়া হৈছোঁ শাসক বিৰোধী বুলি মই নকওঁ ৰাজনীতিকৰ বহতীয়া হৈছোঁ তেওঁলোকৰ ইশাৰাত এটা ৰাজকীয় জনগোষ্ঠীয়ে উঠা বহা কৰিছে এইবোৰ বৰ ভাল কথা নহয় পতন আনিব কিন্তু মই আপোনালোকক ক'লোঁ পতন আনিব তাৰ লগে লগে মই আটাচুৰ মোৰ ভাতৃবন্ধুসকলক এটা কথাত বিশেষকৈ আজি বসন্ত গগৈৰ নেতৃত্বত মই দীৰ্ঘদিনৰ পৰা মই আহ্বান জনাই আছিলোঁ আমি আমাৰ যিখন অংগবস্ত্ৰ সেইখনৰ ক্ষেত্ৰত কিন্তু আপোচ কৰিব নালাগে আৰু বসন্ত গগৈয়ে যোৱাবাৰ অনুষ্ঠানতো মই ভাবিলোঁ মই যোৱাবাৰো আহিছিলোঁ এইবাৰো আহিলোঁ মোৰ ধাৰাবাহিকভাৱে দুবাৰেই হ'ল মই এটা কথা ভাল পাইছোঁ যে আমাৰ যিখন জাতিটোক আমি যিখন উপহাৰ দিলোঁ গামোচা অসমীয়া জাতিটোক যিটো আহোম জনগোষ্ঠীয়ে যিখন উপহাৰ দিলে এই গামোচাখন এইখনেৰে আপোনালোকে যে অতিথিসকলক বৰণ কৰিছে মই তাৰ বাবে আপোনালোকক সাধুবাদ দিছোঁ আমাৰ একাংশই স্বয়ম্ভু বুৰঞ্জীবিদ ক'লে বেয়া পালেও পাব গাত লাগিলেও লাগিব ফাঁচিতখন বোলে আমাৰ অংগবস্ত্ৰ বুলি কয় মোৰ বহু ভাতৃবন্ধুৱে লৈও আছে দুগৰাকী মানে মই তেওঁলোককো কওঁ এই আপাহতে মই মোহন দেওধাই বাইলুং সন্মিলনৰ সভাপতিগৰাকীক মুকলি মঞ্চত প্ৰশ্ন কৰিলোঁ আপোনাৰ দৌতিয়ে লৈছিল আপোনাৰ আজু ককাই লৈছিল নে তেওঁৰ উপৰি পুৰুষে লৈছিল কোনে লৈছিল ফাঁচিতখন মোক বুৰঞ্জীত ক'ত লিপিবদ্ধ আছে বুজাই দিয়ক দেখুৱাই দিয়ক মুখ বন্ধ হৈ গ'ল মই তেওঁ অপমান কৰি কোৱা নাই দেই তেওঁ ক'ব নোৱাৰিলে কিন্তু এতিয়া হয়তো মোক বহুতে ক'ব নহয় এখন যিটো নহয় আপুনি গামোচাখন উপহাৰ দিলে আপুনি ইমান ধুনীয়া এটা পৰিক্ৰমা উপহাৰ দিলে আপোনাৰ আজু ককা উপৰি পুৰুষে কাহানিও লৈ নাপালে অন্তত আমিতো গম পালোহেঁতেন যে আমাৰ এখন ফাঁচিতখন আমাৰ অংগবস্ত্ৰ বুলি ক'ৰবাততো গম পালোহেঁতেন আমিতো সৰুৰ পৰা আমি গামোচাখন দেখি আছোঁ গামোচাখনে আমাৰ মূল অংগবস্ত্ৰ হিচাপে দেখি আছোঁ এইখন জাতিটোক উপহাৰ দিছে এইখন লৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে ভিন্ন দেশলৈ গৈছে কোন প্ৰধানমন্ত্ৰী বাদ দিয়ক মই কথাষাৰ কৈছোঁ গতিকে এইখনৰ গুৰুত্ব আৰু গৰিমাটো কিয় আমি উপলব্ধি নকৰোঁ কিয় আমি আইচলেট হ'বলৈ যত্ন কৰিছোঁ কিয় আমি বিচ্ছিন্ন হ'বলৈ যত্ন কৰিছোঁ নহয় এইখনহে আমাৰ গামোচাখন ভুলতে ইমান দিনে লৈ আছিলোঁ এইটো নহয় গতিকে মই আকৌ আজি এই ৰাজহুৱা অনুষ্ঠানতে কৈছোঁ ফাঁচিতৰ ক্ষেত্ৰত যদি বুৰঞ্জীমূলক যদি কোনোবাই তথ্য দেখুৱাব পাৰে বুৰঞ্জীগতভাৱে যে শুদ্ধ যে এইখনে আমাৰ উপৰি পুৰুষৰ অংগবস্ত্ৰ আছিল এইখনহে আহোমে দিছিল যদি ক'ব পাৰে মই তেতিয়া প্ৰথম ফাঁচিত লোৱা মানুহটো মই তেতিয়া মোক দেখুৱাব লাগিব নেদেখুৱাকে আমি কিবা এটা ইনোভেট কৰি দিলোঁ হঠাৎ কিবা এটা আমি আনি দিলোঁ যে এইখন আহোম লাগিব ফিল এটা আহিব সেইটো নহয় গতিকে আহোম ফিল সেইটো অন্তৰৰ পৰা অনুভৱ কৰিব লাগিব আহোম ফিলিংটো ফাঁচিতে আপোনাক দিব নোৱাৰে
পাগে আপোনাক দিব নোৱাৰিব আহোম আপুনি অন্তৰৰ পৰা হ'ব লাগিব আহোমে কেতিয়াও গণবিচ্ছিন্ন হোৱা নাছিল আহোম কেতিয়াও গণবিচ্ছিন্ন নহয় আহোমে জাতিটোক অৱদান দিছে এই অসমীয়া জাতিটো যে আজি অসমীয়া জাতি হিচাপে আজি যে প্ৰাণৱন্ত হৈ আছে আহোমসকলে তাত অৰিহণা যোগাইছে ভেটিটো নিৰ্মাণ কৰিছে গতিকে এই গৰিমাখিনিক আমি উপলব্ধি কৰিব লাগিব অন্তৰৰ পৰা আন্তৰিকতাৰে মুখৰ কথাত নহয় এই কথাবোৰ কিন্তু গাঁৱে ভূঞে যাব লাগে মই সেইকাৰণে আৰম্ভণিতে কৈছিলোঁ আপোনালোকেই মূল আপোনালোক শ্ৰোতা দৰ্শক হিচাপে সভাত উপস্থিত ব্যক্তি হিচাপে আপোনালোকেই মূল অনুধাৱন কৰিব পাৰিছেনে কথাখিনি এই কথাখিনি মূল্যায়ন কৰিব পাৰিছেনে নে কথাখিনি অকণমান গধুৰ লাগিছে অকণমান টান লাগিছে সহজ যেন লগা নাই নেকি কথাবোৰ কৈ থাকোঁতে যদি সহজ যেন লাগিছে উপলব্ধি কৰক 10 ঠাইত বিয়পাওক মই সেই কথাটোৱে আপোনালোকক আহ্বান জনাম আৰু এই আজি আপুনি চাওক আজি আমি আমাৰ কিমান কাম আমাৰ কৰিবলৈ বাকী আছে আমি কি কৰি আছোঁ মহামতী চাউলুং চুকাফাৰ নামত ডিব্ৰুগড় বিশ্ববিদ্যালয় এখন তাত দায়িত্ব কোনে লৈ আছে কাম কি পৰ্যায়ত চলি আছে কি পৰ্যায়ত গৱেষণা হৈ আছে কোনোবা দিনা আটাচুৱে আমি বিচাৰ কৰিছোঁনে তাই পাই কোনোবা দিনা বিচাৰ কৰিছোঁনে আহোম আন জাতীয় সংগঠনসমূহে কেতিয়াবা এইবোৰ কথা ভাবিছেনে ভাবিব লাগিব আপোনালোকে এটা দাবী এটা প্ৰস্তাৱ লওক জনজাতিকৰণৰ যিটো দাবী তাৰ সমান্তৰালকৈ আহোম ৰাজত্ব কালৰ প্ৰতিগৰাকী স্বৰ্গদেৱে নিজ গুণেৰে কিন্তু মহিমামণ্ডিত দেই এইটো কথা মনত ৰাখিব লাগিব দুই একক বাদ দি প্ৰতিগৰাকী তাৰ ভিতৰত অন্যতম প্ৰগতিশীল চিন্তাৰ যিগৰাকী স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নামত মই ভাবোঁ মই এটা আহ্বান জনাওঁ আৰু চৰকাৰলৈও এইটো আহ্বান এগৰাকী জনগোষ্ঠীয় সন্তান হিচাপে এগৰাকী অসমৰ সন্তান হিচাপে আৰু মই আপোনালোককো এই আহ্বান জনাবলৈ অনুৰোধ জনাম যে ৰুদ্ৰসিংহৰ নামত গুৱাহাটী বিশ্ববিদ্যালয়ত এখন আসন প্ৰতিষ্ঠা হয় স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নামত কিমান প্ৰগতিশীল বিচাৰ আছে কিমান ধৰণৰ চিন্তা চেতনাৰে আমি আজি ৰংঘৰ আজি এছিয়াৰ প্ৰথমটো এম্ফি থিয়েটাৰ বুলি কয় সেই ৰংঘৰ বাকৰি পানীত বুৰ গৈ থাকিলেও বাৰু আমাৰ বহুতৰ গাতেই নালাগে যিয়ে নহওক গতিকে এই ৰংঘৰ বা ৰুদ্ৰসিংহৰ দিনত যিখিনি আমাৰ সাংস্কৃতিকভাৱে উত্তৰণ হৈছিল ৰাজনৈতিকভাৱে যিটো আমাৰ সমৃদ্ধিশালী আমি হৈছিলোঁ এই কথাবোৰ ভাবিবৰ বাবে এইবোৰৰ ওপৰত গৱেষণা হ'বৰ বাবে মই কৈছোঁ যে প্ৰতিজনেই নিজ গুণেৰে মহিমামণ্ডিত বৰগোহাঁই বুঢ়াগোহাঁই সকলো নিজ গুণেৰে মহিমামণ্ডিত বহুকেইগৰাকী আছে গতিকে আমি কিন্তু চিন্তা কৰিব লাগে মই ক'লোঁ যে অসমত বিশ্ববিদ্যালয় শেষ হৈ যাব যদিহে আমি একোগৰাকীৰ নামত আসন প্ৰতিষ্ঠা কৰিবলৈ কওঁ তৎসত্বেও মই বাৰু নালাগে স্বৰ্গদেউ চাউলুং চুকাফাৰ নামত ইয়াত হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নামত এখন আসন প্ৰতিষ্ঠা হওক আপোনালোকে সেইবোৰ দাবী জনাওক আৰু বিষয়বোৰৰ তথ্য সমৃদ্ধ আজি আমি যি পাইছোঁ আমাৰ এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আমাৰ মৈদামথলী চৰাইদেউ গতিকে আমাৰ এই ঐতিহ্যথলীখনৰ আশে পাশে আমি যিবোৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব পাৰোঁ আমাৰ পৰ্যটনৰ শ্ৰীবৃদ্ধি কৰিব পাৰোঁ আমাৰ ল'ৰাবোৰে হোমষ্টে কৰিব পাৰে হোমষ্টেৰ জৰিয়তে আগবাঢ়িব পাৰে অকল মই আপোনালোকক ক'লোঁ সংগঠনো কৰক মই নকৰিবলৈ কোৱা নাই সংগঠন কৰক সংগঠন কৰাৰ লগে লগে আপোনালোকে কিন্তু স্বনিয়োজনৰ বাট মোকলোৱাৰো কিন্তু সমানেই যত্ন কৰক সতীৰ্থসকলক নিজৰ টকাৰে আমি যাতে যিকোনো অনুষ্ঠান পাতিব পাৰোঁ যে নহয় আজি অমুক মিনিষ্টাৰে বোলে কিবা এটা আগবঢ়াইছে অমুকজন বিধায়কে কিবা এটা আগবঢ়াইছে বা অমুকজন উদ্যোগীয়ে কিবা এটা আগবঢ়াইছে আমি অনুষ্ঠান এটা পাতিছোঁ সেই পৰিস্থিতিটো নহয় যে আমি নিজে নিজৰ টকাৰে আমি এইখিনি কাম কৰিছোঁ ক'ত আমাৰ ল'ৰা ছোৱালীবোৰ চোকা ল'ৰা ছোৱালীবোৰক কিদৰে আমি তেওঁলোকক UPSCৰ কাৰণে আমি উদ্বুদ্ধ কৰিব পাৰোঁ কি ধৰণে তেওঁলোকক আমি APSCৰ কাৰণে উদ্বুদ্ধ কৰিব পাৰোঁ তেওঁলোকক নেশ্যনেল ডিফেন্স একাডেমি নেভেল একাডেমিৰ এইবোৰ যিবোৰ UPSCৰ অধীনৰ পৰীক্ষা হয় এইবোৰৰ বাবে তেওঁলোকক আমি লৈ যাব পাৰোঁ উদ্বুদ্ধ কৰিব পাৰোঁ আমি অকল যিসকলে আমি সংগঠন কৰিম ভৱিষ্যতে এটা ৰাজনৈতিক এখন যুঁজত আমি অৱতীৰ্ণ হ'ম বা সমাজ কৰ্মী হিচাপে প্ৰতিষ্ঠিত হ'ব খোজো তেওঁলোকৰ কথা মই নকওঁ কিন্তু একে সময়তে আমাৰ আটাচুৰ পৰাই কোনোবাই গৈ আটাচু কৰিয়ে কোনোবা এজন IAS অফিচাৰ হওক মই সেইটো মনে প্ৰাণে কামনা কৰোঁ মই আটাচুৰ পৰাই কোনোবা এগৰাকী গৈ যাতে তেওঁ NDAত তেওঁ যাতে উত্তীৰ্ণ হৈ সেনা বাহিনীত এগৰাকী দায়িত্বশীল বিষয়া হিচাপে যাতে তেওঁ কাম কৰিব পাৰে আমি অকল কেপ্টেইন জিন্তু গগৈ আমাৰ আদৰ্শ কিন্তু কেপ্টেইন জিন্তু গগৈ আন 10জন কিন্তু আমি উলিয়াব পৰা নাই আমি উলিয়াব পাৰিব লাগিব আটাচুৰ পৰাই আৰম্ভ হওক
টাইপাৰ পৰাই আৰম্ভ হওক আপোনালোকে যেতিয়া আদৰ্শ দেখুৱাব আপোনালোকৰ মাজৰ পৰা যেতিয়া ভাল উদ্যোগী হ'ব মই কিন্তু আপোনালোকে ঠিকা ঠুকুলি কৰা কামটো কিন্তু মই বেয়া বুলি নকওঁ দেই কৰক এইবোৰো কৰিব লাগিব ব্লেকমেইল কৰি নহয় আপোনালোকে নিজৰ প্ৰতিভাৰে কাম কৰি আছে আৰু এই টকাৰে এটা অংশ যাতে জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আপোনালোকে দিব পৰা হওক মই সেইটোহে বিচাৰোঁ ভাল গাহৰি বেপাৰীও আপোনালোকে হওক আপোনালোকৰ মাজৰ পৰা আটাচু কৰি আছে কি হ'ল আপুনি কি গাহৰিৰ পুহিব নোৱাৰে আপুনি গৰু গাই পুহিব নোৱাৰে আপুনি কি দুগ্ধ উৎপাদন কৰিব নোৱাৰে সকলোতে আমাৰ অভাৱ আছে এইখিনি যাতে আমি পূৰণ কৰিব পাৰোঁ মই সামগ্ৰিকভাৱে আপোনালোকক কথাখিনি কৈছোঁ আই মাতৃসকলকো কৈছোঁ সংগঠনো কৰিম কিন্তু আমি সংগঠিত হ'ব লাগিব সংগঠিত যদি নহওঁ সংগঠন কৰি লাভ নাই দোহাৰিছোঁ আপোনালোক একত্ৰিত হওক মাৰ বান্ধি থিয় দিয়ক আৰু সমস্বৰে পেয়ংলে বুলি যাতে ক'ব পাৰে আহোম পেয়ংলে বুলি যদি ক'ব পাৰে আহোম পেয়ংলে হৈ থাকিলে বাকী সকলো পেয়ংলে হৈ থাকিব সকলোৰে জিন্দাবাদ হৈ থাকিব মৰাণো লগত আগবাঢ়িব মৰাণসকলৰ ত্যাগ আছে মটকসকলৰ ত্যাগ আছে বৰাশীসকলটো বিলীনেই হৈ গ'ল মৰাণৰো বহু মানুহ বিলীন হৈ গ'ল তথাপিও মৰাণ জনগোষ্ঠীয়ে যিখিনি আহোমৰ কাৰণে কৰিলে সেই সময়ত হাবি ভাঙি যি আমাক পথাৰ সৃষ্টি কৰিলে য'ত আমি খেতি কৰিলোঁ গতিকে এইবোৰ অৱদান পাহৰি আমি কিন্তু ব্যক্তিগতভাৱে কেতিয়াও ইজনে সিজনক যাতে তুচ্ছ তাচ্ছিল্য নকৰোঁ এই কথাখিনি মনত ৰাখিব লাগিব চুতীয়া জনগোষ্ঠীৰ লগত যুঁজ হৈছিল প্ৰায় 300 বছৰৰ পাছত প্ৰায় 300 বছৰৰ পাছত যুঁজ হৈছিল সেইবোৰ ক্ষমতাকেন্দ্ৰিক কথা বতৰা আছিল কিন্তু এতিয়া চুতীয়া আহোম সকলো জানো এক সমন্বিতে আগবঢ়া নাই গতিকে মই কেতিয়াবা দেখোঁ কোনোবা গিমে বুলি লিখা এজনে কোনোবা আহোম এজনক বেয়াকৈ লিখে কোনোবা আহোমজনে আকৌ চুতীয়াজনক বেয়াকৈ লিখে এইবোৰ সকলোৱে নকৰে দেই মুষ্টিমে একাংশই কৰে গতিকে এইখিনিক আমি বাধা দিব পাৰিব লাগিব এইখিনিক বাধা দি বৰ অসমৰ যিটো প্ৰাণ প্ৰতিষ্ঠা কৰি থৈ গ'ল যিটো ভেটি প্ৰতিষ্ঠা কৰি থৈ গ'ল আহোমে সেই সময়ৰ পৰা আদৰ্শ দেখুৱাইছে মই ভাবোঁ এতিয়াও সেই আদৰ্শৰে সাৰোগত কৰি সকলোকে লগত লৈ বৃহত্তৰ অসমীয়া জাতিটোক যাতে উজ্জীৱিত কৰি ৰাখে প্ৰাণৱন্ত কৰি ৰাখে তেতিয়াহে আমাৰ শ্বহীদসকলৰ ত্যাগ এইখিনি অথলে নাযাব তেতিয়াহে আপোনালোকে অত বছৰে কৰি অহা সংগ্ৰামখন এইখন অথলে নাযাব সেইখিনি কথা উপলব্ধি অন্তৰৰ পৰা কৰক আৰু বেছি দীঘলীয়া নকৰোঁ যথেষ্ট দীঘলীয়া ইতিমধ্যে হৈছে যদি ক'ৰবাত ভুল ভ্ৰান্তি কৰিছোঁ ক'ৰবাত যদি ত্ৰুটি বিচ্যুতি হৈছে দুই এষাৰ কথাত নিজ সন্তান হিচাপে সহোদৰ হিচাপে আপোনালোকে ক্ষমা কৰিব আৰু পৰৱৰ্তী সময়ত আকৌ কেতিয়াবা লগ পাম মই আকৌ কওঁ ভালকৈ বহক মুকলিকৈ বহক প্ৰথমে জনগোষ্ঠীটো আৰু তাৰ পাছত জাতিটোৰ উত্তৰণৰ কাৰণে চিন্তা কৰক আটাচুক এই মজিয়াত এই প্ৰতিষ্ঠা দিৱসত এইখিনি আহ্বান জনাই আমাৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ